वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 সায়েন্সৰ যেটো চ্যাপ্টাৰ 5 আছে এই চ্যাপ্টাৰ 5 টো হৈছে তোমাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চ্যাপ্টাৰৰ যিকেটা প্ৰশ্ন আছে ভিতৰৰ প্ৰশ্ন আছে গুটেকেটা প্ৰশ্নৰ आंसर আমি আলোচনা কৰিম আইটো চোৱা এই যে এই এনেকুৱা যিবোৰ প্ৰশ্ন আছে এটো এনেকুৱা যিবোৰ প্ৰশ্ন আছে আৰু লগতে অনুশীলনীও একেবাৰে 100% आंसर আজি আমি এইটো ভিডিওত আলোচনা কৰিম আৰু ইয়াৰে আগৰ ভিডিওটোত আলোচনা কৰিম এই চ্যাপ্টাৰত যিবোৰ তোমাৰ কাৰ্যকলাপ আছে কাৰণ এই চ্যাপ্টাৰৰ যিবোৰ কাৰ্যকলাপ আছে বহুত ইম্পৰ্টেন্ট হয় এই কাৰ্যকলাপবোৰ তোমালোকে চাব লাগিব কাৰণ এই কাৰ্যকলাপবোৰৰ পৰা বহুত ধৰণৰ প্ৰশ্ন আহে আৰু এবাৰতো প্ৰশ্ন আহিবই তোমালোকে গমে পাইছা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে এটো চোৱা তোমালোকে কাৰ্যকলাপ 5.3 যেনেকুৱা আছে আধুনিক পৰ্যাবৃত্ত তালিকাত কোবাল্ট আৰু নিকেলৰ স্থান কেনেদৰে পৃথক কৰা হৈছিল কিন্তু ইয়াৰ আগতে যেটো ডবাৰিনেৰ আছিল মেন্ডেলিভ আছিল আৰু নিউল্যান্ডছ আছিল হিহতে কিন্তু এই বিষয়ে কোনো ধৰণৰ তথ্য দিব পৰা নাছিল কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত এইবোৰ কেনেদৰে ক্লাসিফিকেশন কৰা হৈছে এইখিনি তুমি কিন্তু কাৰ্যকলাপতে পাবা আৰু অহা ভিডিওটোত আমি কেৱল কাৰ্যকলাপ কেইটা আমি আলোচনা কৰিম আজি আলোচনা কৰিম কেৱল आंसर কেইটা গুটেকেটা आंसर আমি 100% आंसर আজি আমি আলোচনা কৰিম এইটো ভিডিওত তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰু তোমার বন্ধু বান্ধবীৰ সৈতে ভিডিওটো শেয়ার কৰা এতে চোৱা যিকেটা কোৱেশ্চন আছে গুটেকেটা কোৱেশ্চন মই লিখিছো ইয়াৰে ভিতৰত তোমাৰ যিকেটা ইম্পৰ্টেন্ট টপিকস আছে হেবোৰ মই ক্লাছত শিকাইছো অলৰেডি তোমালোকে ভিডিওবোৰ যদি চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লোৱা ইয়াতে চোৱা যেটো পেজ নম্বৰ 81 তোমালোকক যেটো এইমাত্ৰ দেখুৱালো হেতুৰ যেটো প্ৰশ্নাৱলী আছে হেতুৰ आंसर চোৱা নিউল্যান্ডছে অষ্টকৰ স্তম্ভবোৰৰ ডবাৰিনাৰৰ ট্ৰাইড আছে নে তুলনা কৰাৰো বিচাৰি লোৱা হয় আছে এতে চোৱা তুমি आंसरটো এনেদৰে লিখিবা নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰৰ ডবাৰিনাৰৰ ট্ৰাইড আছে এই অষ্টকৰ স্তম্ভৰ মাজত ৰে স্তম্ভ হয় যেটো ৰে স্তম্ভ তোমালোকে গমে পাইছা যেটো তোমাৰ নিউল্যান্ডছৰ যেটো অষ্টসূত্ৰ আছিল হেতু ভাৰতবৰ্ষৰ যেটো তোমাৰ সংগীতৰ সুৰ সা ৰে গা মা পা ধা নি হেতুত আছে আৰু হেতু হৈছে তোমাৰ লিনাক আর কেনেকে তুমি মনত ৰাখিবা মই এই বিষয়ে কিন্তু ট্ৰিকো শিকাইছিল হেতু হৈছে লিনাক মানে লিথিয়াম সোডিয়াম পটাছিয়াম এটো তোমাৰ ডবাৰিনাৰৰ ট্ৰাইডতো আছে আৰু নিউল্যান্ডছৰ অষ্টসূত্ৰতো আছে দুইটাতো আছে এটো হৈছে লিনাক লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ডবাৰিনাৰতো তিনিটা ট্ৰাইড গঠন কৰিছিল তোমালোকে জানাই হেকিটা হৈছে লিনাক কাছৰবাৰী কলেবৰী এইটো ট্ৰিকৰ হয় তোমালোকে কেনেদৰে মনত ৰাখিব পাৰা তোমালোকে যদি ভিডিওটো চোৱা নাই তোমালোকে ভিডিওটো চাই লোৱা মই ভিডিওটো ধুনীয়াকৈ আলোচনা কৰিছো 2 নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় এবোৰ এমসিকিউ আকাৰে আহিব পাৰে নহলে তোমাৰ ডেসক্ৰিপচন টাইপও আহিব পাৰে 2 নম্বৰ প্ৰশ্নটো চাইটো বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ এই आंसर কেইটা কিন্তু তোমালোকে এনেকুৱা নহয় যে কেৱল এমসিকিউ তোমাৰ আহিব তেনেকুৱা নহয় এইবোৰ প্ৰশ্নও কিন্তু বহুত আহিব যিবোৰ হ'ব পাৰে যে ডাইৰেক্টলি নাহে কিন্তু এমসিকিউ আকাৰেও আহিব পাৰে গতিকে তোমালোকে বেছিকৈ এইবোৰ চোৱাৰ দৰকাৰ আছে আৰু বিশেষকৈ তোমালোকে মেইন কিতাপটো ফলো কৰিবই লাগিব পৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস সায়েন্সৰ কাৰণে ক্লাস 10 ৰ কাৰণে কেৱল 10 ৰ কাৰণে নহয় মানে 6 ৰ পৰাই মানে আৰম্ভ কৰিছো কিন্তু তোমালোকে ক্লাস 10 ৰ কাৰণে স্পেশালি চ্যাপ্টাৰ ওয়াইজ মই এমসিকিউ বনাইছো যিবোৰ এমসিকিউ তোমাৰ 100% কমন পৰিব মই গ্যাৰান্টি দি কওঁ তোমালোকে হেইবোৰ ভালদৰে ফলো কৰিবা ভিডিওবোৰ চাই থাকিবা আৰু তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰিবা এতে চোৱা মই চ্যাপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো গুটেকেটাৰ এমসিকিউ বনাইছো অলৰেডি ক্লাস 6 যেটো চ্যাপ্টাৰ 6 আছে চ্যাপ্টাৰ 6 মানে জীৱন প্ৰক্ৰিয়া চ্যাপ্টাৰৰ অলৰেডি মই এমসিকিউ আপলোড কৰিছো আৰু এটো চ্যাপ্টাৰৰ যিখিনি চ্যাপ্টাৰ কন্টেন্ট আছে হেইকেটাৰ ওপৰত মই দুটা ভিডিও অলৰেডি আলোচনা কৰিছো তোমালোকে ভিডিওটো চাই লবা সো ডবাৰিনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল সীমাবদ্ধতা সফলতা এইবোৰ বহুত দৰকাৰী হয় সো তুমি এটো आंसर এনেদৰে লিখিবা ডবাৰিনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ হল 1 নম্বৰ দি লিখিবা আৰু তোমালোকে এটা ষ্ট্ৰেটেজি ফলো কৰিব পাৰা যিকোনো आंसर লিখিলে তুমি হেতু পয়েন্ট আউটিং কৰি লিখিবা পয়েন্ট আউটিং কৰি লিখিলে তোমাৰ দেখাতো ধুনিয়া হয় আৰু বুজাতো সুবিধা হয় এখনে তুমি পয়েন্ট আউটিং কৰি লিখা পয়েন্ট আউটিং কৰি লিখিলে কিন্তু তোমাৰ মান কাটা না যায় তুমি যদি প্যাৰাগ্ৰাফ ওয়াইজ লিখিবলৈ যোৱা নাই তেতিয়াহলে তোমাৰ কিছুমান মানে প্যাৰাগ্ৰাফটো তোমাৰ মানে যদি হ্যান্ডৰাইটিং বেয়া থাকে তেতিয়াহলে বেয়া দেখা যায় আৰু স্পেলিং মিস্টেক হলে মানে সোনকালে চকুত পৰিব বুজি পালানে
এইটো ডবাৰিনাৰে মাত্ৰ 3টা ট্ৰাইডে প্ৰস্তুত কৰিব পাৰিছিল সো এইটো হৈছে তোৰ প্ৰথম সীমাবদ্ধতা তো আৰু বাকি যিবোৰ মৌল আছিল তো সেইবোৰে কি কিবা দুখ কৰিছে নেকি দুখটো কৰা নাছিল কিন্তু ডবাৰিনাৰে সেইবোৰত কিন্তু ট্ৰাইড গঠন কৰিব পৰা নাছিল আৰু ডবাৰিনাৰৰ ট্ৰাইড কি সেই বিষয়ে মই ভিডিও আপলোড কৰি থৈছো তোমালোকে ভিডিওটো চাই লোৱা তাৰ পিছত 2 নম্বৰ প্ৰশ্ন ডবাৰিনাৰে মৌল আৰু তাৰ ৰাসায়নিক ধৰ্মৰ কোনো ধৰণৰ ব্যাখ্যা দিব পৰা নাছিল সেই কাৰণে তো হি কেৱল মাত্ৰ 3টা ট্ৰাইডে গঠন কৰিব পাৰিছিল হি কিন্তু ৰাসায়নিক ধৰ্মৰ ওপৰত কোনো ধৰণৰ তথ্য দিয়া নাছিল বুজি পালানে 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটোত কি কৈছে নিউল্যান্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি এতিয়া আছে তোমাৰ নিউল্যান্সৰ অষ্টসূত্ৰৰ কথা কৈছে নিউল্যান্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল তুমি এনেদৰে লিখিবা অষ্টসূত্ৰটো কেৱল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা হৈছিল যেটো তোমাৰ নিউল্যান্সৰ অষ্টসূত্ৰ আছে সেই সূত্ৰটো কেৱল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল অৰ্থাৎ যিবোৰ পাতল মৌল আছে সেই পাতল মৌলবোৰৰ ক্ষেত্ৰতে কেৱল কি আছিল প্ৰযোজ্য আছিল ক্যালসিয়ামৰ পাছৰ অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ হৈতে একে ধৰণৰ নাছিল মানে ক্যালসিয়ামলৈকে ঠিকে আছিল মানে প্ৰথম যেটো অষ্টম মৌলৰ যেটো ধৰ্ম প্ৰথমটো মৌলৰ লগত মিলিছিল কিন্তু ক্যালসিয়ামৰ পিছৰ যিবোৰ মৌল আছে সেইবোৰ মৌল কিন্তু মানে অষ্টম মৌলটোৰ লগত ধৰ্মসমূহ মিলা নাছিল বুজি পালানে তাৰ পিছৰ যেটো সীমাবদ্ধতা হেতু মই তোমালোকৰ কাৰণে ধুনিয়াকে এনেকে মই লিখি উলিয়াইছো তোমালোকে যদি এইবোৰৰ পিডিএফ বিচাৰা পিডিএফও তোমালোকে পাই যাবা আৰু পিডিএফ তুমি কেনেকে পাবা তুমি ভিডিওটো হেকলৈকে চাই থাকা মই তোমালোকক ইনফৰমেশন দিম হাউ টু গেট পিডিএফ ফাইল এটো কি কৈছে নিউল্যান্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতে কোনো মৌল সৃষ্টি নহব বুলি ধৰিছিল বা তেওঁ ভৱিষ্যতবাণী বুলি তুমি ক'ব পাৰাতে ভৱিষ্যতবাণী কৰিছিল যে মানে অনাগত দিনত বা ভৱিষ্যতত কোনো ধৰণৰ আৰু এনেকুৱা ধৰণৰ মৌল সৃষ্টি নহয় কিন্তু পৰৱৰ্তী সময়ত বহুত নতুন মৌল কি হৈছে আৱিষ্কাৰ হৈছে আৰু যিবোৰ তোমাৰ যেটো নিউল্যান্সৰ অষ্টসূত্ৰ আছে সেইবোৰৰ লগত মিলা নাছিল 3 নম্বৰ সীমাবদ্ধতাটো মৌলসমূহৰ যেটো ৰাসায়নিক ধৰ্ম তেও কিন্তু ব্যাখ্যা দিব পৰা নাছিল কাৰণ হিহঁতৰ মৌলসমূহৰ শ্ৰেণী বিভাজনৰ মূল আধাৰ আছিল পাৰমাণৱিক ভৰ কেৱল হিহঁতে ভৰৰ ওপৰতহে গুৰুত্ব দিছিল হিহঁতৰ ৰাসায়নিক ধৰ্ম ভৌতিক ধৰ্ম হিহঁতৰ ওপৰত গুৰুত্ব দিয়া নাছিল বুজি পালানে 4 নম্বৰটো নিউল্যান্সৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলৰ ক্ষেত্ৰতে প্ৰযোজ্য আছিল যিবোৰ পাতল মৌল হয় এই পাতল মৌলবোৰৰ কাৰণেহে প্ৰযোজ্য আছিল যিবোৰ গধুৰ মৌল সেইবোৰৰ কাৰণে কিন্তু তোমাৰ এটো যেটো নিউল্যান্সৰ অষ্টসূত্ৰ আছে হেতু প্ৰযোজ্য নাছিল বৰ্তমান ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই কেইটামান প্ৰশ্ন দেখাই আছো এই প্ৰশ্নবোৰ মই নিজে লিখিছো আৰু এই প্ৰশ্নবোৰ ইয়াতে তোমাৰ আলোচনা কৰা সম্ভৱ নহয় কাৰণ বহুত প্ৰশ্ন আছে কিন্তু এইবোৰ প্ৰশ্নৰ মই গ্যাৰান্টি দিব পাৰো 100% কমন পৰিব এবাৰ তোমাৰ ডাইৰেক্টলি আহিব যে হেতু কোনো কথা নাই কিন্তু এনেকুৱা ধৰণৰ কোশ্চনে আহিব তো নিউল্যান্সৰ মৌলবোৰক হিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজতে কিহৰ পৰা আৰম্ভ কৰি কোনটো মৌল ঠিক কৰিছিল স্টাৰ্টিং মৌল কি আছিল আৰু তোমাৰ লাষ্ট মৌলটো কি আছিল এটা যদি তোমালোকে চেপ্টাৰ পঢ়িছা তেতিয়া হলে তোমালোকে যদি ইন্টেলিজেন্ট হয় তোমালোকে কিন্তু মনত ৰাখিছা হয়নে তো তাৰ পিছত তাৰ পিছৰ যেটো তোমাৰ ই আছে এটো প্ৰশ্নাৱলী আছে হেতু আছে তোমাৰ পেজ নম্বৰ 85ত আছে সেই প্ৰশ্নাৱলীটো চাও এটো এটো 85ৰ যেটো আছে কোশ্চন আছে হেকেটা এতিয়া আমি আলোচনা কৰিম কি কৈছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত লিখা পটাছিয়াম কাৰ্বন এলুমিনিয়াম সিলিকন আৰু বেৰিয়াম একেটাৰ তুমি কি কৰিব লাগে অক্সাইডৰ সংকেত গঠন কৰিব লাগে মানে তুমি এই মৌলকেইটা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ যৌগ গঠন কৰিব তুমি হেতুহে লিখিব লাগে তো তুমি এটোৰ এনসাৰ চোৱা এটা যেটো পটাছিয়াম আছে পটাছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি K2O অক্সাইডৰ কি কৰে সৃষ্টি কৰে বা গঠন কৰে তোমাৰ C মানে কাৰ্বন হয় কাৰ্বনে কাৰ্বন ডাই অক্সাইডৰ গঠন কৰে এলুমিনিয়ামে Al2O3 এনেকুৱা ধৰণৰ অক্সাইড গঠন কৰিব আৰু সিলিকনে কৰিব সিলিকন ডাই অক্সাইড SiO2 সিলিকন ডাই অক্সাইড কৰিব আৰু বেৰিয়ামে কৰিব বেৰিয়াম অক্সাইড বুজি পালা 2 নম্বৰ 2 নম্বৰ প্ৰশ্নটো যেটো তোমাৰ আৰু এটা কথা মনত ৰাখিবা এই যেটো এনসার এটো কিন্তু তোমাৰ তালিকাৰ ডাইৰেক্টলি আছে তোমালোকে তালিকাখন চাবা যেটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা কিন্তু বহুত দৰকাৰী হয় মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ কেইটা পৰ্যায় কেইটা কোনটো মৌল কেনেদৰে অক্সাইড আৰু হাইড্ৰেট গঠন কৰে এইবোৰ বহুত দৰকাৰী হয় আৰু তোমালোকে মই গুটেকেটা লিখিছো তোমালোকে যদি পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা 2 নম্বৰ গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে
মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বে মেণ্ডেলিভে তেওঁৰ তালিকাখনত ঠাই ৰাখি থৈ গৈছিল যিকোনো দুটা মৌলৰ নাম লিখিবলৈ দিছে যেটো তোমাৰ গেলিয়ামৰ উপৰিও যেটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আছিল হেতুত কিন্তু তেওঁ কিছুমান খালি ঠাই এৰি থৈ গৈছিল তো হেতু কি আছিল তোমাৰ এটা আছিল স্কেন্ডিয়াম আৰু এটা আছিল জাৰ্মেনিয়াম এই দুটা লিখিলে হল গেলিয়ামৰ উপৰি কি কৰিছিল স্কেন্ডিয়াম আৰু জাৰ্মেনিয়ামৰ কাৰণে তেওঁ খালি ঠাই ৰাখি থৈ গৈছিল আৰু তোমালোকে যদি চেপ্টাৰ পঢ়িছা তেতিয়াহলে মনত পেলোৱা তেওঁ অনাৱিষ্কৃত যিবোৰ মৌল আছিল বা আৱিষ্কাৰ নোহোৱা যিবোৰ মৌল আছিল সেই মৌলসমূহৰ ৰাসায়নিক ধৰ্মবোৰ দেখুৱাবলৈ তেওঁ একা শব্দটো ইউজ কৰিছিল একা মানে হৈছে এক অৰ্থাৎ যিহতৰ তোমাৰ ৰাসায়নিক ধৰ্ম কি থাকে একে থাকে ইয়াৰ পিছত চোৱা যেটো 3 নম্বৰ কোৱেশ্চন আছে 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুৱাতে মানি চলা নীতিবোৰ কি আছিল বহুতই ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো 3 নম্বৰ যেটো কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ এমসিকিউ আকাৰেও আহিব পাৰে বা ডেসক্ৰিপচন টাইপো আহিব পাৰে এটোৰ আনসাৰ তুমি কেনেকৈ লিখিবা সো মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুৱাতে মানি চলা নীতিবোৰ হল এক নম্বৰ হৈছে পাৰমাণৱিক ভৰ চোৱা কি কৰিছিল মেণ্ডেলিভে মৌলসমূহক হিহতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তেওঁ সদায় লক্ষ্য কৰিছিল যে যাতে ভৰ যেটো কম হয় হেতু আগত ৰাখিম আৰু যাৰ ভৰ বেছি হয় হেতু আমি পিছত ৰাখিম 2 নম্বৰ যেটো তোমাৰ নীতি আছিল হেতু হৈছে ৰাসায়নিক আৰু ভৌতিক ধৰ্ম সো মেণ্ডেলিভে যিবোৰ মৌলৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম একে হেবোৰক এটা বৰ্গতে কি কৰিছিল স্থান দিছিল তেওঁ কিন্তু এরা আগতে তোমার নিউল্যান্ডস ডবারিনার ইহতে কিন্তু কেবল ভৰৰ কথা আলোচনা কৰিছিল কিন্তু মেণ্ডেলিভে তোমাৰ মৌলসমূহৰ ভৰৰ উপৰিও কি কৰিছিল তোমাৰ ৰাসায়নিক ধৰ্ম আৰু ভৌতিক ধৰ্মৰ বিষয়ে আলোচনা কৰিছিল আৰু সেই কাৰণে তেওঁ কি কৰিছিল যিবোৰ মৌলৰ তোমাৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম একে হেবোৰ তেওঁ কি কৰিছিল এটা বৰ্গতে স্থান দিছিল আৰু চোৱা এটো হৈছে মেণ্ডেলিভৰ আটাইতকৈ ডাঙৰ এটা সফলতা কি সফলতা তেওঁ ভৱিষ্যতবাণী মানে কৰিছিল যে তোমাৰ বৰ্তমান যিবোৰ মৌল আছে এই মৌলবোৰে নহয় ভৱিষ্যতত আৰু বহু ধৰণৰ মৌল সৃষ্টি হ'ব যাৰ কাৰণে তেওঁ কি কৰিছিল খালি ঠাইবোৰ ৰাখি থৈছিল এটো আটাইতকৈ ডাঙৰ সফলতা এটোক আমি কি বুলি কওঁ পূৰ্বানুমান মানে ভৱিষ্যতবাণী মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল বা ভৱিষ্যতত আৱিষ্কাৰ হ'ব পৰা মৌলবোৰৰ বাবে কিছুমান খালি ঠাই এৰি থৈছিল যাতে ভৱিষ্যতত আৱিষ্কাৰ হোৱা মৌলবোৰক স্থান দিব পৰা যায় তোমালোকে এইখিনি লিখিলে হৈ যাব 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে সম্ভ্ৰান্ত গেছবোৰক নিষ্ক্ৰিয় অৰ্থাৎ ইহতে বেলেগ মৌলৰ লগত বিক্ৰিয়া কৰি যৌগ গঠন নকৰে আৰু এই যেটো লাষ্টৰ যেটো লাইন আছে সম্ভ্ৰান্ত মৌলৰ যুজ্যতা সদায় কি হয় 0 হয় এটা কিন্তু বহুত ইম্পৰ্টেন্ট এটা লাইন হয় সম্ভ্ৰান্ত যিবোৰ গেছ আছে সেইবোৰৰ যুজ্যতা সদায় কি হয় 0 হয় এতিয়া যুজ্যতা 0 মানে কি হিহতৰ বহিৰতম যেটো কক্ষ আছে বহিৰতম কক্ষটো সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈ থাকে আৰু কেনেদৰে পৰিপূৰ্ণ হৈ থাকে তোমালোকে মোৰ ইউটিউব চেনেলটো ৰেগুলাৰলি চাই থাকিবা মই ভিডিঅবোৰ ৰেগুলাৰলি দি থাকিম তোমালোকে আজি এটোৰ এনসাৰটো লিখি লোৱা 6 নম্বৰৰ এমসিকিউ অলৰেডি দিয়া হৈছে তাৰ পিছত তোমাৰ এক্সামৰ আগে হাফ ইয়াৰলি এক্সামৰ আগে হাফ ইয়াৰলিৰ যিমানটা চেপ্টাৰ আছে গুটেকেটা চেপ্টাৰ তোমালোকে কন্টিনিউয়াসলি পাই থাকিবা তোমালোকে ভিডিঅটো হেকলৈকে চাই থাকা আৰু যদি তোমাৰ পিডিএফ ফাইল লাগে তেতিয়াহলে তুমি পিডিএফ ফাইল পাই যাবা অলপ ধৈৰ্য ধৰা এর পিছত চোৱা যেটো তোমাৰ পেজ নম্বৰ 90 ওলাই লোৱা পেজ নম্বৰ 90 যেটো তোমাৰ কোৱেশ্চন আছে হেটো চোৱা ওলাই লোৱা তোমালোকে আৰু যদি লিখাত প্ৰবলেম হয় তেতিয়াহলে পিডিএফ ফাইল পাই যাবা কি প্ৰবলেম আছে হয়নে নাই এতে চোৱা আধুনিক পৰ্যাবৃত্ত তালিকায় মেণ্ডেলিভৰ তালিকাত থকা আখোৱাসমূহ কি দৰে দূৰ কৰিছিল বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ প্ৰত্যেক বছৰে ৰিপিট হৈ থাকে গতিকে তোমালোকে এইবোৰ চাব লাগিব আৰু আজিকালি এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এমসিকিউ হিচাপে অহা দেখা গৈছে তো গতিকে তোমালোকে দুটা পৰ্যায়ৰ কাৰণে মানে এমসিকিউৰ কাৰণে আৰু ডেসক্ৰিপচন টাইপ কাৰণে তুমি এটো জনাটো অত্যন্ত দৰকাৰী এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা আধুনিক পৰ্যাবৃত্ত তালিকায় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আখোৱাবোৰ তলত দিয়া ধৰণে দূৰ কৰিছিল এটো 1 নম্বৰত লিখিবা মেণ্ডেলিভে এৰি থৈ যোৱা খালি ঠাইবোৰত নতুন মৌল বহুৱাইছিল মেণ্ডেলিভে তোমাৰ কিছুমান খালি ঠাই এৰি থৈ গৈছিল নে তাতে কি কৰিছিল যিবোৰ নতুনকৈ আৱিষ্কাৰ হৈছিল সেই মৌলবোৰৰ স্থান দিয়া হৈছিল তাৰ পিছত 2 নম্বৰ লিখিবা মেণ্ডেলিভে পাৰমাণৱিক সংখ্যা অনুসৰি মৌলবোৰ একে শাৰীত বহুৱাব পৰা নাছিল কাৰণ তেওঁ
মৌলৰ পাৰমাণৱিক সংখ্যা সুষমভাৱে বহুৱাব নোৱাৰিছিল। এইটো কিন্তু বৰ্তমান দিনত যেনেকুৱা তোমাৰ মৌলসমূহৰ পাৰমাণৱিক সংখ্যা বা পাৰমাণৱিক ভৰ এটা চিৰিয়েলি তোমাৰ ইনক্ৰিজিং হয় বা ডিক্ৰিজিং হয়, আগৰ দিনত কিন্তু এনেকুৱা নাছিল বা সিহঁতে ৰাসায়নিক ধৰ্মবোৰ মানে চিনাক্তকৰণ কৰিব পৰা নাছিল। সেইকাৰণে সিহঁতে এই বিষয়ে বেছি অৱগত নাছিল। কিন্তু মেণ্ডেলিভৰ যিটো আধাৰ আছিল সেই আধাৰটোৱে কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাটো যুগত কি কৰিছে বহু ধৰণে সহায় কৰিছে। এতিয়া দিছে চোৱা, কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ কি হয়, যিবোৰ মৌল থাকে মৌলবোৰৰ পাৰমাণৱিক সংখ্যাবোৰ এককৈ বাঢ়িছে আৰু সিহঁতৰ ভৰবোৰো মোটামুটিভাৱে মানে চিৰিয়েলি কি হৈছে ডিক্ৰিজিং হৈছে বা ইনক্ৰিজিং হৈছে। তো তাৰপিছত কি কৰিছে চোৱা, কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰতিটো মৌল সুষমভাৱে অৰ্থাৎ পাৰমাণৱিক সংখ্যাবোৰ এককৈ বাঢ়ি যোৱা মৌলসমূহ সুষমভাৱে সজুৱাইছিল। সুষমভাৱে মানে তেওঁ চিৰিয়েলি সজাইছিল যাতে মাজত কোনো ধৰণৰ গেপ নাথাকে বা কোনো ধৰণৰ তোমাৰ ইণ্টিজাৰ্ছ নাহে আৰু তোমাৰ কি নাহে ডেচিমেল নাম্বাৰছ নাহে। এইটো তোমাৰ যিটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপবোৰতো এইবোৰৰ বিষয়ে বহুত ধুনীয়াকৈ দিয়া আছে আৰু কাৰ্যকলাপৰ পৰাতো 100% মানে মাৰ্ক আহিবই গেৰাণ্টি এইটো, আৰু কাৰ্যকলাপৰ পৰা মিনিমাম তোমাৰ 3 to 4 মাৰ্কছ কাৰ্যকলাপৰ পৰাই আহিব, কাৰণ তোমালোকে গমেই পাইছা কেনেকুৱা ধৰণৰ মানে কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব। তাৰপিছত চোৱা, মেণ্ডেলিভে হাইড্ৰজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল, কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক প্ৰথম পৰ্যায়ত প্ৰথম বৰ্গত স্থান দিছিল। এতিয়া চোৱা, মেণ্ডেলিভেতো হাইড্ৰজেনক কোনো স্থান দিব পৰা নাছিল। কিহৰ কাৰণে দিব পৰা নাছিল তোমালোকে গমে পাইছে কি জানি, মানে হাইড্ৰজেন তোমাৰ এনেকুৱা এটা মৌল যিটো মৌল তোমাৰ হেলজেন বৰ্গৰ লগতো মিলে আৰু তোমাৰ যিটো ক্ষাৰ ধাতু এলকালি সেইবোৰৰ লগতো ধৰ্মটো কি কৰে মিলে। গতিকে তেওঁ মানে বিমূৰত কৰিছিল যে এইটোক মানে ক'ত স্থান দিব, আৰু যিহেতু তোমাৰ হাইড্ৰজেনে অধিকাংশ মৌলৰ লগতে বিক্ৰিয়া কৰি যৌগ উৎপন্ন কৰিব পাৰে, সেইকাৰণেও তেওঁ তাৰমানে কোনো ধৰণৰ ডিচিশ্যন ল'ব পৰা নাছিল যে সেইটো ক'ত স্থান দিব। এতিয়া তুমি প্ৰশ্ন কৰিব পাৰা যে তেতিয়াহ'লে যদি এইবোৰ প্ৰপাৰ্টি হাইড্ৰজেনৰ আছে তেতিয়াহ'লে তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাই কিয় প্ৰথমত স্থান দিলে। চ' আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ মেইন যিটো স্থিতি সেই স্থিতিটো হৈছে তোমাৰ পাৰমাণৱিক সংখ্যা, ভৰ নহয়, ৰাসায়নিক ধৰ্মও নহয়, হয়নে। ৰাসায়নিক ধৰ্ম যিবোৰ আছে তোমাৰ লেফ্ট ছাইডত তোমাৰ কি আছে, লেফ্ট ছাইডত আছে ধাতুবোৰ আৰু ৰাইট ছাইডত আছে অধাতুবোৰ। তো হাইড্ৰজেনক এইকাৰণে প্ৰথম বৰ্গত স্থান দিয়া হৈছে কাৰণ হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক হৈছে 1 আৰু হাইড্ৰজেন এনেকুৱা এটা মৌল যিটো মৌলৰ কোনো নিউট্ৰন নাথাকে। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা নিশ্চয় যে পৰমাণু এটাৰ তোমাৰ 3টা পৰমাণু কণা থাকে, এটা হৈছে তোমাৰ ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। তো হাইড্ৰজেনৰ কোনো ধৰণৰ কি নাথাকে, নিউট্ৰন নাথাকে। কিয় নিউট্ৰন নাথাকে, কাৰণ হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 আৰু ভৰ হৈছে 1, তো 1 - 1 0 হৈ যাব, মানে নিউট্ৰনৰ সংখ্যা 0 হ'ব। আৰু মই এইমাত্ৰ তোমাক কোনটো ফৰ্মুলা কৈছোঁ তোমালোকে ক্লাছ 9ৰ কথা মনত কৰিলে মনত পৰি যাব। ইয়াৰে পিছত চোৱা 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে, মেগনেছিয়ামৰ দৰে ৰাসায়নিক ধৰ্ম দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। একেবাৰে মানে চিম্পল কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন, আৰু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যনে আহে পৰীক্ষাত, বহুত টান কুৱেশ্যনবোৰ নাহে। এইটো চোৱা, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া। এতিয়া তুমি যদি আধুনিক পৰ্যাবৃত্ত তালিকাখন ভালদৰে পঢ়িছা আৰু যদি চেপ্টাৰটো পঢ়িছা তেতিয়াহ'লে তোমাৰ কাৰণে এইবোৰ মানে বাই হাক্কা খেলে, মানে বহুত ইজি হয়। এতিয়া চোৱা, মেগনেছিয়ামৰ দৰে কোনবোৰ মৌলই বা কোনবোৰ যৌগই তোমাৰ মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব যিবোৰৰ তোমাৰ মেগনেছিয়ামৰ দৰে কি থাকে, ইলেক্ট্ৰনীয় বিন্যাস থাকে। এতিয়া ইলেক্ট্ৰনীয় বিন্যাস মানে আমি আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰা কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ তোমালোকে সেই বিষয়ে জানাই যদি চেপ্টাৰটো ভালদৰে পঢ়িছা, চেপ্টাৰটো ভালদৰে পঢ়িব লাগিব। এতিয়া চোৱা, মেগনেছিয়ামৰ দৰে তোমাৰ সেইবোৰে ৰাসায়নিক বিক্ৰিয়া একে দেখুৱাব যিবোৰৰ মানে যোজ্যতা কি হয়, মেগনেছিয়ামৰ দৰে একে হয়। এতিয়া মেগনেছিয়ামৰ দৰে একে কাৰ আছিল, এইটো আছে তোমাৰ বেৰিলিয়াম, কেলছিয়াম। মেগনেছিয়ামৰ যোজ্যতা হৈছে 2, বেৰিলিয়ামৰ যোজ্যতাও 2, কেলছিয়ামৰ যোজ্যতাও কিমান 2 হয়। তো এইবোৰে কি কৰিব, মেগনেছিয়ামৰ দৰে তোমাৰ বিক্ৰিয়া দেখুৱাব বা ৰাসায়নিক ধৰ্ম দেখুৱাব। চোৱা, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম হ'ল বেৰিলিয়াম আৰু কেলছিয়াম। আৰু এইটোৰ মানে বাছনিৰ ভিত্তি কি, মানে তুমি কিয় ক'লা যে এই দুটা যে মেগনেছিয়ামৰ দৰে হ'ব, এই দুটাৰ বাছনিৰ ভিত্তি হৈছে তোমাৰ ইহঁতৰ যোজ্যতাৰ লগতে ইহঁতৰ ৰাসায়নিক ধৰ্মসমূহ একে, ইহঁতৰ যোজ্যতাও একে হয় লগতে ৰাসায়নিক ধৰ্মসমূহ কি হয়, একে হয়, কাৰণ এইকেইটা তোমাৰ কি কৰে এটা পৰ্যায়তে থাকে, এটা পৰ্যায়ত থাকে নহয়, এটা কি কৰে বৰ্গতে থাকে, বৰ্গত থাকে এটা। 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনত কৈছে নাম লিখা। বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা 3টা মৌল। বহিৰতম কক্ষত তোমাৰ কেইটা ইলেক্ট্ৰন আছে, এটা, আৰু কক্ষ কেইটা কথা কৈছে
ইলেক্ট্ৰন থকা তিনিটা মূলক কক্ষৰ কথা কোৱা নাই, তো আমি যিকোনো লিখিব পাৰোঁ। হাইড্ৰজেনৰ এটা থাকে লিথিয়াম, ছডিয়াম, এটা তুমি লিখিব পাৰা। পটাছিয়ামো লিখিব পাৰা, কাৰণ পটাছিয়ামৰতো বহিৰাতম কক্ষত এটা থাকে, হয়নে? তাৰপিছত ছডিয়ামো লিখিব পাৰা। ছডিয়ামটো লিখা হৈছে। বি নম্বৰটো চোৱা, বি নম্বৰ কুৱেশ্যনটো কি কৈছে, বহিৰাতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল। ইয়াতে বহিৰাতম কক্ষত দুটা ইলেক্ট্ৰন বুলি কৈছে। দুটা ইলেক্ট্ৰন হ'লে তুমি মেগনেছিয়াম লিখিব পাৰা, লিথিয়াম লিখিব পাৰা, বেৰিলিয়াম লিখিব পাৰা। তুমি তাৰমানে যিটো তোমাৰ 2 নম্বৰ যিটো বৰ্গ আছে, 2 নম্বৰ বৰ্গৰ গোটেইকেইটা মৌল তুমি লিখিব পাৰা, কাৰণ তোমাৰ বৰ্গ হিচাপেহে তোমাৰ কি কৰা হয়, আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলসমূহ স্থান দিয়া হয়। তো তুমি এতিয়া লিথিয়াম আৰু বেৰিলিয়াম মনত ৰাখা, যদি ভালদৰে মনত নাহে তেতিয়াহ'লে বৰ্গ এটাত মানে 2 নম্বৰ বৰ্গত যিকোনো মৌলৰ নামবোৰ লিখি দিলেই হৈ যাব। এইটো বি নম্বৰ এনচাৰ। সি নম্বৰটো চোৱা, পৰিপূৰ্ণ বহিৰাতম কক্ষ থকা তিনিটা মৌল। চোৱা, পৰিপূৰ্ণ কক্ষ তিনিটা মৌলৰ কথা কৈছে। তো এতিয়া চোৱা, পৰিপূৰ্ণ কক্ষ কোনবোৰ থাকে, যিবোৰ তোমাৰ সম্ভ্ৰান্ত হয়, মানে নিষ্ক্ৰিয় মানে ট্ৰানজিশ্যন এলিমেণ্ট বুলি কোৱা হয়। সেইটো হৈছে হিলিয়াম, লিথিয়াম, আৰ্গন। তাৰপিছত তোমাৰ এইফালে যিটো তোমাৰ একেবাৰে শেষৰ যিটো বৰ্গ আছে, 18 বৰ্গ যিটো আছে, 18 নম্বৰ বৰ্গ, 18 নম্বৰ বৰ্গত তোমাৰ ক্ৰিপ্টন আছে, জেনন আছে, ৰেডন আছে, সেইবোৰো তুমি লিখিব পাৰা। 4 নম্বৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰত কি কৈছে, লিথিয়াম, ছডিয়াম, পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটা পৰমাণুৰ কিবা সাদৃশ্য আছেনে? এতিয়া চোৱা, মই অলপ আগতে কৈছোঁ, লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম এই গোটেইকেইটাৰ তোমাৰ যোজ্যতা হৈছে 1। এইটো হৈছে সাদৃশ্য। আৰু ইহঁতৰ যিটো কক্ষৰ সংখ্যাও কি হয়, একে হয়। ইয়াৰ কক্ষৰ সংখ্যা কি থাকে, কক্ষৰ সংখ্যা একে নহয়, ইহঁতৰ বৰ্গ সংখ্যা একে, মানে এটা বৰ্গতে থাকে গোটেইকেইটা মৌল। সেইকাৰণে ইহঁতৰ ৰাসায়নিক ধৰ্ম কি হ'ব, একে হ'ব। যোজ্যতা 1 আৰু বৰ্গ সংখ্যা একে, সেইকাৰণে ইহঁতৰ ৰাসায়নিক ধৰ্মসমূহ কি হয়, একে হয়। বুজি পালানে? তো এইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা। এইটো চোৱা, এনচাৰ ইয়াতে লিখিছোঁ, লিথিয়াম, ছডিয়াম, পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। ইহঁত মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্যকেইটা হ'ল, কি কি সাদৃশ্য আছে চোৱা, ইহঁতৰ যোজ্যতা একে হয়, ইহঁতে এটা বৰ্গতে থাকে আৰু বৰ্গ নম্বৰ হৈছে 1, এটা বৰ্গতে থাকে, আৰু ইহঁতে বিক্ৰিয়া কৰি কি কৰে, হাইড্ৰজেন গেছ মুক্ত কৰে। তো তুমি এইকেইটা আনচাৰ লিখিব পাৰা। বি নম্বৰ চোৱা, 4 বি নম্বৰ যিটো কুৱেশ্যন আছে, লিথিয়াম এটা নিষ্ক্ৰিয় গেছ, আৰু কিয়নো ই প্ৰায় নিষ্ক্ৰিয় গেছ, আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ। ইয়াতে নিষ্ক্ৰিয় এটা কৈছে হিলিয়াম, আৰু এটা কি কৈছে, নিয়ন বুলি কৈছে। তো ইহঁতৰ পৰমাণুৰ মাজত কি কি মিল দেখা যায়, তো ইহঁতৰ যিকেইটা তোমাৰ মৌল আছে, এটা কৈছে হিলিয়াম আৰু এটা কৈছে কি নিয়ন, ইহঁতৰ মাজত কি কি মিল আছে বা সিমিলাৰিটিজ আছে, সেইটো হৈছে ইহঁতৰ যোজ্যতা 0, যোজ্যতা কি 0, আৰু ইহঁতক 18 নম্বৰ বৰ্গত স্থান দিয়া হৈছে। একেবাৰে শেষৰ যিটো বৰ্গ আছে সেইটো বৰ্গত কি কৰা হৈছে, স্থান দিয়া হৈছে। আৰু ই বায়ুমণ্ডলত অতি কম পৰিমাণে পোৱা যায়, সেইকাৰণে ইহঁতে তোমাৰ বেলেগৰ লগত বেছি কাজিয়া ফচাদ নকৰে, মানে বিক্ৰিয়া নকৰে। 5 নম্বৰ কুৱেশ্যনটো চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু? এতিয়াতো তোমাৰ মনত ৰাখিবলগীয়া হ'ল যে মৌলসমূহ কি কি। মই তোমালোকক একেবাৰে চিম্পুল এটা মানে ষ্ট্ৰেটেজি তুমি ফ'ল' কৰিবা। মিনিমাম 1 পৰা 30 লৈ তুমি ইলেক্ট্ৰনিক বিন্যাস আৰু পৰমাণু ক্ৰমাংক আৰু নাম সহকাৰে তুমি যদি মনত ৰাখা, তুমি এইটো চেপ্টাৰৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তুমি 1 ছেকেণ্ডৰ ভিতৰতে তুমি কৰিব পাৰিবা। কিন্তু তুমি অলপ কষ্ট কৰি কি কৰিব লাগিব, 1 পৰা 30 লৈ তুমি এইকেইটা মৌলৰ নাম আৰু পাৰমাণৱিক সংখ্যা তুমি মুখস্থ ৰাখিব লাগিব, তেতিয়া তোমাৰ হৈ যাব। এতিয়া চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাত যিকেইটা তোমাৰ প্ৰথম 10টা মৌল আছে, সেই মৌলকেইটা কি কি আছে? সেই মৌলকেইটা হৈছে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। এতিয়া এইকেইটাৰ ভিতৰত তোমাৰ ধাতু কোনকেইটা সেইটোহে সুধিছে। তো ধাতু হৈছে লিথিয়াম আৰু কি বেৰিলিয়াম। লিথিয়াম আৰু বেৰিলিয়াম এই দুটাহে ধাতু, বাকীকেইটা অধাতু। বুজি পালা? ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যন কি কৈছে, পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ, এটা চোৱা তলৰ মৌলকেইটাৰ কি কৈছে, এইটো চোৱা, তলৰ মৌলকেইটা কোনটো বেছি ধাতৱ ধৰ্ম হ'ব বুলি অনুমান কৰিবা। এটা আছে তোমাৰ গেলিয়াম, জাৰ্মেনিয়াম, আৰ্ছেনিক, চেলনিয়াম আৰু বেৰিলিয়াম। তোমালোকে কিন্তু সংকেতবোৰৰ সৈতে নামবোৰ মনত ৰাখিব লাগিব। এইটো গেলিয়াম, এইটো হৈছে জাৰ্মেনিয়াম, আৰ্ছেনিক, চেলনিয়াম আৰু এইটো হৈছে বেৰিলিয়াম।
সো ইয়াৰে ভিতৰত তোমাৰ যেটো বেৰিলিয়াম আছে হেতু বেছি কি হ'ব ধাতৱধৰ্মী হ'ব ৰিজনটো কি জানানে তুমি যদি আধুনিক পৰ্যাবৃত্ত তালিকাৰ যিবোৰ ধৰ্ম আছে হেবোৰৰ বিষয়ে যদি জানিছা তেতিয়া হলে তুমি গম পাবা যে আধুনিক পৰ্যাবৃত্ত তালিকাত যেটো বৰ্গৰ একেবাৰে ওপৰত যদি মৌল থাকে তেতিয়া হলে হেতু বেছি ধাতৱধৰ্মী হয় আৰু যদি বৰ্গৰ একেবাৰে তলফালে থাকে তেতিয়া হলে সেই মৌলটো তোমাৰ ধাতৱধৰ্মী নহয় হেতু তোমাৰ কি হয় বিদ্যুৎ ঋণাত্মক হয় মানে অধাতুৰ ধৰ্মবোৰ কি কৰে লাভ কৰে বুজি পালানে যেহেতু তোমাৰ এই যিকেটা মৌল আছে গুটেকেটা মৌলৰ বেৰিলিয়ামটো তোমাৰ বাওফালে আছে বৰ্গৰ ওপৰফালে আছে সেই কাৰণে তোমাৰ বেছি ধাতৱধৰ্মী হ'ব কোনটো বেৰিলিয়ামটো হ'ব বুজি পালানে এৰে পিছত আমি আহিছো অনুশীলনীলৈ সা অনুশীলনীৰ প্ৰশ্ন কেটা এতিয়া আমি চাম অনুশীলনীত কি কি প্ৰশ্ন আছে গুটেকেটা প্ৰশ্ন আজি আমি আলোচনা কৰিম এতে সোৱা কি কৈছে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওফালৰ পৰা সোঁফাললৈ যাওতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় তোমালোকে কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত পাবা এই বছৰ হয় নহয় কিয় নহয় তুমি যেটো তোমাৰ নহয় থাকে না সেই প্ৰশ্নটো তুমি অলপ পৰিমাণে ভাবি চিন্তিহে টিক কৰিবা নহলে মানে তুমি জানিছিলা যে শুদ্ধ কিন্তু তথাপি ভুল হৈ যাব কাৰণ এতে তোমাৰ কি জানিবা কিতাপত আছিল হয় তোমালোকৰ প্ৰশ্নত আহিছে নহয় তেতিয়া হলে তো নাম্বাৰ কাটা যাব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো চাই কেনেকুৱা লাগিছে অলপমান কমেন্ট কৰি জনাবা আৰু তোমালোকৰ চেপ্টাৰ ওয়াইজ যিবোৰ এমসিকিউ আছে সেইবোৰ মই তোমালোকক প্ৰভাইড কৰিম তো তুমি টেনশন কৰাৰ কোনো দৰকাৰে নাই এতে সোৱা যেটো তোমাৰ পৰ্যাবৃত্ত তালিকাৰ বাওফালৰ পৰা সোঁফালে গলে কি হয় বা সোঁফালৰ পৰা বাওফালে আহিলে ধাতৱ ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে কেনেদৰে পৰিৱৰ্তন হয় এই গুটেই কেইটা কথা তোমাৰ যেটো কাৰ্যকলাপ আছে এই চেপ্টাৰৰ সেই কাৰ্যকলাপত ধুনিয়াকৈ আলোচনা কৰা হৈছে হেউটো তোমালোকে অহা ভিডিওত পাই যাবা প্ৰবাবলি তোমালোকে কালিয়ে পাই যাবা গতিকে টেনশন কৰিব নালাগে কেৱল তুমি ৰেগুলাৰলি চাই থাকিলে হল হয়নে আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰা এতিয়া ইয়াতে কৈছে কি সব পৰ্যায়ৰ কথা কৈছে পৰ্যায়ত আমি বাওফালৰ পৰা গৈছো কোনফালে সোঁফালে তেতিয়া হলে তোমাৰ কি হয় মৌলবোৰ খুব ধাতৱধৰ্মী হৈ পৰে এটোতো শুদ্ধ হয় যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটো শুদ্ধ হয় আৰু পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় এটো কথা মিছা সোৱা কিয় মিছা হয় কাৰণ তোমাৰ যেতিয়া তুমি পৰ্যায় এটাত বাওফালৰ পৰা সোঁফালে যোৱা তেতিয়া কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে আৰু যদি কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে তেতিয়া হলে নিউক্লিয়াছ আৰু নিউক্লিয় আধানৰ মাজৰ যেটো আকৰ্ষণ বল না হেতু দৃঢ় হয় এতিয়া কাৰোবাৰ লগত যদি বন্ধুত্ব বেছি হয় তেতিয়া হলে হি সহজে এৰি দিব নেকি কেতিয়াও এৰি নিদিয়ে হি কাজে কৰিব নহয় যেতিয়া তুমি বিচাৰিবলৈ আহিবা তো এটো তোমাৰ যেটো 3 নম্বৰ ইকুৱেশনছ আছে বা সেন্টেন্স আছে হেতু গলত হয় আৰু অক্সাইডবোৰ আমলিক হৈ পৰে এটো তো অবভিয়াসলি হ'ব কাৰণ তোমাৰ পৰ্যায় এটাৰ যদি বাওফালৰ পৰা সোঁফালে যোৱা যায় না তেতিয়া তোমাৰ কি হয় মৌলসমূহৰ ধাতৱ ধৰ্মবোৰ কমে বুজিলা ধাতৱ ধৰ্ম কমে তাৰ মানে কি হয় এচিডীয় ধৰ্মটো কি হয় বাঢ়ে আৰু এচিডীয় যিবোৰ মৌল থাকে সেইবোৰে সদায় আমলিক কি কৰে অক্সাইড গঠন কৰে মানে অধাতুবোৰে আমলিক অক্সাইড গঠন কৰে আৰু ধাতৱবোৰে মানে তোমাৰ কি কৰে ক্ষাৰকীয় অক্সাইড গঠন কৰে তো তোমালোকে পঢ়ি আহিছা 7 তো পঢ়ি আহিছা 2 নম্বৰ সোৱা মৌল X ক্লোৰাইড সংকেতৰ ক্লোৰাইড গঠন কৰে ইয়াৰ পৰা তুমি কিবা গম পাইছানে এটা সব ক্লোৰিনৰ লগত 2 আছে মানে ইয়াতে X যেটো মৌল আছে সেই মৌলটোৰ যোজ্যতা 2 তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা অণু আৰু পৰমাণু যেটো আছে তাতে সেই চেপ্টাৰত তাৰ মানে এটোৰ যোজ্যতা লব ক্লোৰিন আৰু ক্লোৰিনৰ যোজ্যতা লব X এটো ক্লোৰিনৰ যোজ্যতা হৈছে 1 আমি জানো কিন্তু X ৰ যোজ্যতা আমি জানো 2 কিন্তু মৌলটো না জানো যে কি হয় এতে 2 কাৰ আছে 2 মেগনেছিয়ামৰ আছে ক্যালসিয়ামৰ আছে হয়নে না এতিয়া আমি অপশন কেটা চাম যে মৌল X ৰ তলৰ কোন কেটাৰ হৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সৰ্বাধিককৈ বেছি আৰু তোমালোকে গমে পাইছা যে যিবোৰ মৌলৰ তোমাৰ কি হয় যোজ্যতা একে থাকে সেইবোৰ মৌলক তোমাৰ এটা বৰ্গতে স্থান দিয়া হয় তো ইয়াতে তোমাৰ সেই মৌলটো কি হ'ব মেগনেছিয়াম হ'ব কাৰণ মেগনেছিয়ামৰ যোজ্যতা কিমান হয় 2 হয় আৰু ইয়াতে যেহেতু তোমাৰ যোজ্যতা 2 আছে ইয়াতে গতিকে এটো মৌলটো কি হ'ব মেগনেছিয়াম হ'ব বুজি পালানে ইয়াৰে পিছৰ প্ৰশ্নটো সোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো সোৱা 3 নম্বৰ কোৱেশ্চনছ কোনটো মৌলৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ এতে কক্ষৰ কথা কৈছে দুটা আৰু দুটাত তোমাৰ কি থাকে ইলেক্ট্ৰন পূৰ্ণ থাকে তে ইলেক্ট্ৰন পূৰ্ণ মানে তুমি প্ৰথম কক্ষত থাকে দুটা আৰু শেষৰ কক্ষত থাকিব পাৰে কিটা 8টা তো টোটাল কেইটা হ'ল 10টা এতিয়া 10টা ইলেক্ট্ৰন কাৰ আছে নিয়নৰ আছে তেলে নিয়নটো আনসাৰ হ'ব মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ইয়াতে যি কেটা কোৱেশ্চন আছে এই কোৱেশ্চন কেটা কিন্তু তোমাৰ ডাইৰেক্টলি
যোৱা বছৰ অহা নাই মানে এনেকৈ দিছে যে তোমাৰ প্ৰথম কক্ষত তোমাৰ যদি x% থাকে তাৰ যেটো পিছৰ যেটো মূল্য আছে সেই মূল্যটো তোমাৰ 2x% বা 3x% এনেকুৱা মূল্য থাকে ইলেক্ট্ৰন থাকে তেতিয়াহলে সেইবোৰৰ নাম কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে বা এনেকুৱা আহিব পাৰে যে তোমাৰ এটা মৌলৰ তোমাৰ প্ৰথম কক্ষত থাকে 50টা কি এটা প্ৰথম কক্ষত যিকেটা ইলেক্ট্ৰন থাকে দ্বিতীয় কক্ষত তাৰ তোমাৰ কি থাকে 50% ইলেক্ট্ৰন থাকে তাৰ মানে টোটাল 3টা হল হয়নে আৰু 3টা হলে তোমাৰ হেতু কি হ'ব লিথিয়াম হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এইবোৰ আমি আলোচনা কৰিম মই যিবোৰ এমসিকিউ বনাইছো সেই এমসিকিউ বোৰত ধুনিয়াকৈ আলোচনা কৰিছো সেই এমসিকিউ বোৰত তোমালোকে এইবোৰ পাই যাবা ইয়াৰ পিছত 282 ইলেক্ট্ৰন বিন্যাস কাৰ আছে গোটেইটা প্লাস কৰা 2 10 আৰু 12 ফল তো 12 কাৰ হয় পৰমাণু ক্ৰমাংক ম্যাগনেসিয়ামৰ হয় তো এটো ম্যাগনেসিয়াম হ'ব যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ হৈতে মুঠ 3টা কক্ষ সিলিকনৰ আছে সিলিকনৰ তোমাৰ যোজতা 4 আৰু এই কাৰণে তোমাৰ 4 নম্বৰ বৰ্গত থাকিব হয়নে আৰু এটো থাকিব এটো 4টা ইলেক্ট্ৰনৰ কথা কৈছে হেকৰ কক্ষত এটো সিলিকন হ'ব ডি নম্বৰ কোৱেশ্চন কি কৈছে স্যাৰ ডি নম্বৰত কৈছে তোমাৰ যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ হৈতে মুঠ 2টা কক্ষ কক্ষৰ কথা কৈছে 2টা কিন্তু যোজক কক্ষত মানে হেকৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে 3টা আৰু তোমাৰ প্ৰথম কক্ষত থাকে 2টা তো 3টা আৰু 2টা টোটাল হল 5টা এতে 5 কাৰ হয় 5টো হয় বৰনৰ এটো বি তাৰ পিছত ই নম্বৰ কোৱেশ্চনটো চাই ই নম্বৰ কোৱেশ্চনটো দ্বিতীয় কক্ষত প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন দ্বিতীয় কক্ষত যিমানটা ইলেক্ট্ৰন আছে তাৰ মানে কেইটা ইলেক্ট্ৰন আছে 2টা আৰু দ্বিতীয় কক্ষত তোমাৰ কেইটা থাকিব যেটো দুগুণ বুলি কৈছে তো 2 দুগুণ 4 তাৰ মানে 4 আৰু 2 6 6 কাৰ হয় কাৰ্বনৰ হয় তো এটো आंसर হয় 4 এ নম্বৰ কোৱেশ্চনটো চোৱা পৰ্যাবৃত্ত তালিকাত বৰণৰ হৈতে এটা স্থানতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে এটা কৈছে বৰণৰ কথা এটোৰ आंसर তুমি এনেদৰে লিখিবা পৰ্যাবৃত্ত তালিকাত বৰণৰ হৈতে এটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্মসমূহ হল ইহতৰ যোজ্যতা একে তো ইহতৰ যোজ্যতা কি হ'ব একে হ'ব তাৰ পিছত তোমাৰ 2 নম্বৰ ধৰ্মটো চোৱা ইহতৰ ৰাসায়নিক ধৰ্ম কি থাকিব একে থাকিব আৰু বৰণৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 3 মানে বৰণৰ 5 হয় প্ৰথম কক্ষত 2টা আহিব তৃতীয় কক্ষত আহিব দ্বিতীয় কক্ষত আহিব কেইটা 3টা ইলেক্ট্ৰন আহিব গতিকে ইয়াৰে লগত থকা মৌলবোৰৰ যোজ্যতা কি হ'ব 3 হ'ব ইয়াৰে পিছত চোৱা এটো 4 ৰ বি নম্বৰ কোৱেশ্চনটো কি কৈছে পৰ্যাবৃত্ত তালিকাত ফ্লোৰিনৰ হৈতে একেটা স্তম্ভতে থকা মৌলবোৰ কি কি সাধাৰণ ধৰ্ম আছে তো পৰ্যাবৃত্ত তালিকাত ফ্লোৰিনৰ হৈতে এটা স্তম্ভতে থকা মৌলৰ সাধাৰণ ধৰ্মবোৰ হল কি ধৰ্ম আছে এটা তুমি এনেদৰে লিখিবা হিহতৰ যোজ্যতা একে হয় হিহতৰ ৰাসায়নিক ধৰ্মসমূহ একে আৰু যেহেতু ফ্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস 27 অৰ্থাৎ ইয়াৰ যোজ্যতা হল 2 হয়নে সৰি 1 এটো 7 আছে না তো এটা নিলে 8 হ'ব তো 1 গতিকে ইয়াৰ লগত থকা মৌলবোৰৰ যোজ্যতা কিমান হ'ব 1 হ'ব ফ্লোৰিনৰ যোজ্যতা 1 হয় তো ইয়াৰ লগত থকা যিবোৰ মৌল সেইবোৰৰ যোজ্যতা কি হ'ব 1 হ'ব কাৰণ তোমাৰ যিবোৰৰ যোজ্যতা 1 হয় সেইবোৰ তোমাৰ এটা স্তম্ভতে ৰখা হয় বা এটা বৰ্গতে ৰখা হয় 5 নম্বৰ কোৱেশ্চন চোৱা এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হল 287 তো ইয়াৰ পৰা তুমি आंसरবোৰ দিব লাগে এই মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান সো এনেকৈ ইলেক্ট্ৰনৰ বিন্যাস দিয়া থাকিলে আৰু যদি পাৰমাণবিক সংখ্যা ওলাবলৈ দিয়ে ডাইৰেক্টলি প্লাস কৰি দিবা একেবাৰে সো মুদি প্লাস কৰি দিবা आंसर আহি যাব তো 2 8 10 আৰু 7 17 হল তো 17 কাৰ হয় ক্লোৰিনৰ হয় তো তোমাৰ পাৰমাণবিক সংখ্যা হ'ব 17 আৰু মৌলটোৰ নাম হ'ব ক্লোৰিন বি নম্বৰ কোৱেশ্চনটো চোৱা তলৰ মৌলবোৰৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব কাৰ লগত কৈছে ক্লোৰিনৰ লগত মানে 287 তো যাৰ যোজ্যতা 1 হিহতৰ লগত কি থাকিব মিল থাকিব আৰু যিহতৰ যোজ্যতা নিমিলে হিহতৰ লগত মিল নাথাকে এটো চোৱা এটো তোমাৰ কি দিছে চোৱা নাইট্ৰজেন ফ্লোৰিন ফসফৰাছ আৰু আৰ্গন তো নাইট্ৰজেন লিখিলে তোমাৰ নাইট্ৰজেনৰ ইলেক্ট্ৰন বিন্যাস 25 ফ্লোৰিনৰ ইলেক্ট্ৰন বিন্যাস 27 ফসফৰাছৰ ইলেক্ট্ৰন বিন্যাস হ'ব 285 মানে প্ৰথম কক্ষত 2টা দ্বিতীয় কক্ষত 8টা তৃতীয় কক্ষত 5টা আৰ্গনৰ হ'ব 288 হয়নে এতে চোৱা ইয়াতে তোমাৰ কোনটোৰ লগত মিল থাকিব বুলি কৈছে নে তো ইয়াতে তোমাৰ 7 আছে তো যোজ্যতা 1 হল ফ্লোৰিনৰ হল তো ইয়াতে তোমাৰ যোজ্যতা 1 কাৰ আছে যোজ্যতা এটা তোমাৰ ইয়াত নাইট্ৰজেন আৰু ফসফৰাছৰ হৈতে ৰাসায়নিক সাদৃশ্য একে থাকিব কিয়নো নাইট্ৰজেন আৰু ফসফৰাছৰ যোজ্যতা কি হয় একে হয় এটা চোৱা নাইট্ৰজেন আৰু এটো কি ফসফৰাছ ইয়াতেও 5 আছে ইয়াতেও কি আছে 5 আছে তো দুটাৰ যোজ্যতা একে হইব তো হে কারণে ইহতৰ ৰাসায়নিক ধৰ্ম কি হ'ব একে থাকিব 6 নম্বৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়
এইটোৱে যে আহিব এইটো কোনো কিন্তু মানে নাই, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো 100% খাটাং। তোমাৰ ইয়াতে যিকেইটা বৰ্গ দিছে বৰ্গ সংখ্যাবোৰ চেঞ্জ কৰি দিব, আৰু ইয়াতে মৌলবোৰো তোমাৰ চেঞ্জ কৰি দিব পাৰে। ইয়াতে বৰ্গ দিছে কিন্তু পৰ্যায় দিব পাৰে, মনত ৰাখিবা। কিন্তু এইটো বৰ্গ দিছে না, তো তোমাৰ পৰ্যায় দিব পাৰে। 16 নম্বৰ বৰ্গ, এইটো দিছে 17 নম্বৰ বৰ্গ। ইফালে তিনিটা মৌল দিয়া আছে আৰু ইফালে এইকেইটা মৌল দিয়া আছে। তো ইয়াৰে পৰা তুমি আন্দাজ কৰি ওলাব লাগিব এই প্ৰশ্নকেইটা। এতিয়া চোৱা তোমাৰ এই প্ৰশ্নকেইটা কি কি হৈছে, মৌল এইটো ধাতু নে অধাতু। এতিয়া লক্ষ্য কৰা 17 নম্বৰ বৰ্গত আছে না, তো তোমাৰ পৰ্যায় এটাৰ তুমি বাওঁফালৰ পৰা যিমান সোঁফালে যাবা এইকেইটা হৈছে পৰ্যায়, আৰু ইফালে থিয়টো হৈছে বৰ্গ। তো এইটো পৰ্যায় নাম্বাৰ আৰু এইটো হৈছে তোমাৰ বৰ্গ নাম্বাৰ। ইয়াতে এই নাম্বাৰটো 17 নম্বৰ বৰ্গত আছে, তো অবভিয়াছলি তোমাৰ একেবাৰে তোমাৰ লেফ্ট ছাইডত আছে। তো লেফ্ট ছাইডত থাকিলে তোমাৰ ৰাইট ছাইডত আছে, একেবাৰে ৰাইট ছাইডত আছে। তো 18টা বৰ্গ আছে, তো 18 বৰ্গৰ প্ৰথম মানে আগৰ যিটো বৰ্গ সেইটো হৈছে 17 বৰ্গ। তো এইটোতো অধাতুই হ'ব, একেবাৰে 100% অধাতু হ'ব। এতিয়া চি মৌলটো ইয়াতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়। এতিয়া চি মৌল এইটো চি আৰু এইটো হৈছে এ, এইটো তলত আছে না নে ওপৰত আছে, তলত আছে। তো এইটো কি হ'ব, কম সক্ৰিয় হ'ব। যিমান বৰ্গ এটাৰ যিমান ওপৰত থাকিব সেইটো কি হ'ব, বেছি সক্ৰিয় হ'ব। আৰু যদি তলফালে থাকে তেতিয়াহ'লে কি হয়, কম সক্ৰিয় হয়। এইটোৰ এনচাৰ কি আহিব তোমাৰ চি মৌলটো এইতকৈ কম সক্ৰিয় হ'ব। এইটো চি মৌলটো এইতকৈ কম সক্ৰিয় হ'ব। এতিয়া চি মৌলটো আকাৰত বিতকৈ সৰু নে ডাঙৰ, যিটো তোমাৰ বি মৌল আছে সেইটো তোমাৰ কি সৰু হ'ব নে ডাঙৰ হ'ব। এইটো হৈছে বি মৌল আৰু এইটো হৈছে তোমাৰ কি মৌল, চি মৌল। তো আমি সকলোৱে জানো যে পৰ্যায়টাৰ বাওঁফালৰ পৰা যদি আমি সোঁফালে আহোঁ তেতিয়াহ'লে আকাৰ কি হৈ আহে, কমি আহে। কাৰণ কাৰ্যকৰী নিউক্লিয় আদানৰ সংখ্যা কমে আৰু বাঢ়ে। কাৰ্যকৰী নিউক্লিয় আদানৰ সংখ্যা বাঢ়িলে ইলেক্ট্ৰন আৰু তোমাৰ যিটো নিউক্লিয়াছ থাকে তাৰে মাজত আকৰ্ষণ বলটো বাঢ়ে, আৰু আকৰ্ষণ বল বাঢ়িলে সিহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমে, অৰ্থাৎ মৌলবোৰ সৰু হয়। তো 16 নম্বৰ বৰ্গৰ যিকেইটা মৌল আছে সেই মৌলবোৰতকৈ 17 নম্বৰ বৰ্গৰ মৌলবোৰ সৰু হয়। তাৰমানে তোমাৰ চি মৌলটো সৰু হ'ব কাৰ তুলনাত, বিৰ তুলনাত। বুজি পালা। ইয়াৰে পিছত চোৱা তাৰপিছত কুৱেশ্যনটো কি কৈছে, যিটো ডি নম্বৰ কুৱেশ্যন আছে সেইটো কি কৈছে, মৌল এ কেনেধৰণৰ আয়ন গঠন কৰিব, কেটায়ন গঠন কৰিব নে এনায়ন গঠন। যিহেতু মৌল এইটো অধাতু গতিকে অবভিয়াছলি এনায়ন গঠন কৰিব। যদি ধাতু হয় কেটায়ন গঠন কৰে আৰু অধাতু হ'লে এনায়ন গঠন কৰে, অৰ্থাৎ ঋণাত্মক হয়। ইয়াৰে পিছত চোৱা 7 নম্বৰ কুৱেশ্যন। চোৱা 7 নম্বৰত কি কৈছে, নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব প্ৰথম কক্ষত 2টা আহিব, দ্বিতীয় কক্ষত 5টা যাব, তো 7 হৈ গ'ল। আৰু ফছফৰাছ পাৰমাণৱিক সংখ্যা এইটো 15 হয়, ফছফৰাছৰ পাৰমাণৱিক সংখ্যা। তো পৰ্যাবৃত্ত তালিকাৰ 15 নম্বৰ বৰ্গত থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখা আৰু ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় হ'ব। এইটোৰ এনচাৰ এনেকৈ লিখিবা। চোৱা নাইট্ৰজেনৰ যিটো ইলেক্ট্ৰনৰ বিন্যাস সেইটো 27 আৰু ফছফৰাছৰ হ'ব 25। এতিয়া ইহঁতৰ নাইট্ৰজেন বেছি বিদ্যুৎ ঋণাত্মক হ'ব, কিহৰ কাৰণে হ'ব জানেনে, কাৰণ তোমাৰ বিদ্যুৎ ঋণাত্মকতা নিৰ্ভৰ কৰে বৰ্গ এটাৰ যদি ওপৰত থাকে, যিটো বৰ্গ আছে বৰ্গৰ যিমানে ওপৰ ফালে যাবা সিমানে বিদ্যুৎ ঋণাত্মকতা বাঢ়ে, আৰু বৰ্গ এটাৰ তলৰ ফালে আহিলে বিদ্যুৎ ঋণাত্মকতা কমে। তাৰমানে তোমাৰ সেইটো কি হয়, সক্ৰিয়তাও কমি যায়। তো এইটো তোমাৰ বেছি কি হ'ব, বিদ্যুৎ ঋণাত্মকতা হ'ব। কাৰণ তোমাৰ যিটো নাইট্ৰজেন আছে সেইটো ফছফৰাছৰ ওপৰত আছে আৰু ফছফৰাছটো তলত আছে, তাৰমানে আৰু নাইট্ৰজেনটো ওপৰত আছে। যিহেতু ইয়াতে দিছে চোৱা, যিহেতু পৰ্যাবৃত্ত তালিকাত বিদ্যুৎ ঋণাত্মকতা মৌলসমূহক ওপৰত ৰখা হৈছে, বৰ্গ এটাৰ সদায় ক'ত থাকে, ওপৰত থাকে। তাৰমানে যিটো ওপৰত থাকিব যিবোৰ মৌল সেইবোৰৰ বিদ্যুৎ ঋণাত্মকতা বেছি, আৰু যদি তলত থাকে তেতিয়াহ'লে বিদ্যুৎ ঋণাত্মকতা কম হয়, যাৰ বাবে এনটো কি হ'ব, বিদ্যুৎ ঋণাত্মক হ'ব। বুজি পালানে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ কুৱেশ্যনত কি কৈছে, পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে। মানে ইলেক্ট্ৰনীয় বিন্যাস এটা আধুনিক পৰ্যাবৃত্ত তালিকাত মানে কেনেদৰে মৌলসমূহক শ্ৰেণী বিভাজন কৰাত সহায় কৰে। তো এইটোৰ এনচাৰ তুমি এনেদৰে লিখিব পাৰা, ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌল এটাৰ যুজতা উলিয়াব পাৰি, এইটোত আমি সকলোৱে গম পাওঁ। ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌলৰ খোলৰ সংখ্যা ওলাব পাৰি, যে মৌলটো এতিয়া চোৱা যদি খোলৰ সংখ্যা গম পাওঁ তেতিয়াহ'লে আমি পৰ্যায়ৰ সংখ্যাও গম পাম, কাৰণ তোমাৰ পৰ্যায় সাপেক্ষে মৌলসমূহক কি কৰা হৈছে, স্থান দিয়া হৈছে। যেনেকুৱা তুমি যদি কাৰ্বনৰ কথা কোৱা তেতিয়াহ'লে তোমাৰ এইটো কাৰ্বনৰ তোমাৰ কিমানটা আছে, কক্ষ আছে, কাৰ্বনৰ কক্ষ আছে 2টা, হয়নে, সেইকাৰণে এইটো 2 নম্বৰ পৰ্যায়ত ৰাখা হৈছে। তাৰপিছত তোমাৰ যদি বেৰিলিয়ামৰ কথা কোৱা, বেৰিলিয়ামৰ কক্ষ কেইটা আছে, 2টা আছে, সেইকাৰণে এইটো 2য় নম্বৰ পৰ্যায়ত আছে। আৰু যিহেতু যুজ্যতা 2 হয় সেইকাৰণে ইয়াক কি কৰা হৈছে, 2 নম্বৰ বৰ্গত ৰখা হৈছে। বুজি পালানে।
তিনি নম্বৰটো তুমি এনেদৰে লিখিবা ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা বৰ্গৰ স্থান নিৰূপণ কৰিব পাৰি যদি যোজ্যতা জানো তেতিয়াহ'লে আমি ক'ব পাৰিম যে কোনটো বৰ্গত তেওঁ কি হ'ব স্থান দিয়া হ'ব ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা ৰাসায়নিক ধৰ্মৰ সাদৃশ্যতা আমি উলিয়াব পাৰোঁ যদি সিহঁতৰ তোমাৰ আমি যদি ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ পিছত যদি দেখা পাব যে সিহঁতৰ যোজ্যতা একে হয় তেতিয়াহ'লে সিহঁতৰ ৰাসায়নিক ধৰ্ম কি হ'ব একে হ'ব অৰ্থাৎ সিহঁতে যিটো বেলেগ মৌলৰ লগত যিবোৰ ক্ৰিয়া কৰিব বিক্ৰিয়া কৰি যৌগ গঠন কৰিব তেতিয়াহ'লে সিহঁতে একে ধৰণৰ ব্যৱহাৰ দেখুৱাব বা একে ধৰণৰ আচৰণ কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে PDF ফাইলৰ কথা ভাবি আছা যে PDF ফাইলৰ ইনফৰমেশ্যন নিদিলে চোৱা তোমালোকে PDF ফাইল পাবা কেনেকৈ পাবা তোমালোকে মোৰ ইউটিউব চেনেলত চাবা ৰাইট সাইড এটা জইন বুলি বটন আছে এই জইন বটনত ক্লিক কৰি জইন হোৱা জইন হ'লে তোমালোকে হোৱাটছআপত মোৰ নাম্বাৰটো দি দিবা মই তোমালোকক লগে লগে PDF ফাইলটো প্ৰভাইড কৰিম আৰু তোমালোকে MCQবোৰ মানে চেপ্টাৰ ৱাইজ পাই যাবা যেনেকুৱা 6 নম্বৰ চেপ্টাৰত দিছোঁ 6 নম্বৰ চেপ্টাৰত আৰু মানে যদি আছে মানে পাওঁ তেতিয়াহ'লে সেইবোৰো দি দিম বুজি পালানে আৰু যিবোৰ দিয়া হৈছে তাৰে পৰা সাফিচিয়েন্ট হয় আৰু তোমাৰ এইটো চেপ্টাৰৰ যিকেইটা তোমাৰ কাৰ্যকলাপ আছে কাৰ্যকলাপবোৰ আমি আলোচনা কৰিম আগৰ ভিডিঅ'টোত আজিৰ কাৰণে এইখিনিয়ে ডু লাইক এণ্ড ছাবস্ক্ৰাইব থেংক ইউ